তো গাইজ গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত ভালেকেইটা পদত ভেকেঞ্চি ওলাইছে। আপোনালোকে ভেকেঞ্চিবোৰ চাই ল'ব। প্ৰথমতে 1 নম্বৰত আছে ড্ৰাইভাৰৰ পোষ্ট আৰু পোষ্ট আছে 3টা। এডুকেশ্যন কোৱালিফিকেশ্যন 10 অৰ্থাৎ HSLC পাছ আৰু এখন ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। তাৰপিছত 2 নম্বৰত আছে আপোনাৰ মাল্টিটাস্কিং ষ্টাফ। নাম্বাৰ অফ পোষ্ট আছে 26। URৰ কাৰণে আনৰিজাৰ্ভৰ কাৰণে 5টা, OBC বা MOCৰ কাৰণে 12টা আৰু ST প্লেনৰ কাৰণে 7টা, ST হিলৰ কাৰণে 2টা। তাৰপিছত আছে এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম 8 পাছ বাট নট 11 পাছ। মানে আপুনি যদি হায়াৰ ছেকেণ্ডেৰী পাছ হয় তেনেহ'লে মাল্টিটাস্কিং ষ্টাফৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। তাৰপিছত 3 নম্বৰ আছে জুডিচিয়েল এছিষ্টেণ্ট। নম্বৰ অফ পোষ্ট আছে 8টা, URৰ কাৰণে 7টা আৰু ST প্লেনৰ কাৰণে 1টা। তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যন আছে মাষ্ট বি গ্ৰেজুৱেট, মানে আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট হোৱা হ'ব লাগিব। তাৰপিছত মাষ্ট হেভ ৱাৰ্কিং নলেজ অফ কম্পিউটাৰ, মানে কম্পিউটাৰত নলেজ থাকিব লাগিব। ইয়াত কোনো কোৰ্চৰ কথা কোৱা নাই, আপোনাৰ অকল নলেজ থাকিলেই হ'ল। তাৰপিছত 4 নম্বৰত আছে কম্পিউটাৰ এছিষ্টেণ্ট। নাম্বাৰ অফ পোষ্ট আছে 2টা, OBC বা MOC দুয়োটাই ৰিজাৰ্ভ আছে। OBC বা MOCৰ কাৰণে ইয়াত কোনোবা জেনেৰেল ষ্টুডেণ্ট এপ্লাই কৰিব নোৱাৰিব। তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যন আছে মাষ্ট বি এ গ্ৰেজুৱেট। তাৰপিছত আকৌ কি বিচাৰিছে মাষ্ট হেভ ডিপ্ল'মা চাৰ্টিফিকেট ইন কম্পিউটাৰ। ইয়াত কিন্তু চাৰ্টিফিকেটৰ কথা বিচৰা হৈছে মিনিমাম 6 মান্থ হ'ব লাগিব। আৰু যদি আপোনালোকৰ 1 ইয়াৰৰ চাৰ্টিফিকেট কোৰ্চটো কমপ্লিট কৰা থাকে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত আদাৰ কেটেগৰীয়া গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুইটমেণ্ট। তাৰপিছত চিটিজেন, মানে এইটো অকল গুৱাহাটী হাইকোৰ্টৰ যি ৰিক্ৰুইটমেণ্ট সেইটোৰ কাৰণেহে লাগিব। কিন্তু চিটিজেনশ্বিপ মানে কেণ্ডিডেট মাষ্ট বি এ চিটিজেন অফ ইণ্ডিয়া, মানে আমাৰ ভাৰতৰ যি সংবিধান আছে সেই সংবিধানৰ 5 আৰু 6 নং যি আৰ্টিকেল আছে সেই আৰ্টিকেলৰ হিচাপত আপোনালোকে অসমৰ বাসিন্দা হ'ব লাগিব। আৰু এজ লিমিট কেণ্ডিডেট এজ মাষ্ট বি মেক্সিমাম 40, মানে 40ৰ ওপৰত আপোনালোকে হ'ব নোৱাৰিব। আৰু এজ ৰিলেক্সেশ্যন থাকিব। আপোনালোকে জানে যে OBCৰ কাৰণে 3 বছৰ, SCৰ কাৰণে 5 বছৰ, ST প্লেন আৰু ST হিলৰ কাৰণে 5 বছৰ, PWDৰ কাৰণে 10 বছৰ। আৰু এমপ্লয় এক্সচেঞ্জ কাৰ্ডত, মানে আমাৰ অসমৰ যি এমপ্লয় এক্সচেঞ্জ কাৰ্ড থাকে সেইটোৰ এটা নম্বৰ থাকে আৰু সেই নম্বৰত আপোনালোকৰ মানে ৰেজিষ্টাৰ হোৱা হ'ব লাগিব আৰু এপ্লাই কৰোঁতে সেইটো আপলোড কৰিব লাগিব। অফিচিয়েল লেংগুৱেজ প্ৰফিচিয়েঞ্চি, মানে আমাৰ যিটো মানে প্ৰফিচিয়েঞ্চ, মানে আমাৰ প্ৰদেশৰ যিটো লেংগুৱেজ হয় সেইটো জানিবই লাগিব মাষ্ট, মানে এছামিজ। তাৰপিছত এপ্লিকেশ্যন ফিজ অফ গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুইটমেণ্ট, মানে ফিজটো কিমান দি আছে। ST আৰু SC প্লেন বা হিল দুয়োটাৰ কাৰণে 250 টকাকৈ, আৰু PWD মানে অৰ্থাৎ আপোনালোকে যদি হেণ্ডিকেপ হয় তেনেহ'লে নীল, আৰু UR বা OBC বা MOBC যিটোৱে হওক আপোনাৰ লাগিব 500কৈ। তাৰপিছত এপ্লাই এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই, হাউ টু এপ্লাই এইটো নালাগে। তাৰপিছত অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 9 জানুৱাৰীৰ পৰা। আৰু 9 জানুৱাৰীৰ পৰা যিহেতু ষ্টাৰ্ট হ'ব, এতিয়ালৈকে ষ্টাৰ্ট কৰা নাই, আপোনালোকে কৰি ল'ব। আৰু লাষ্ট ডেট এতিয়ালৈকে দিয়া নাই, দিলে মই জনাই দিম। থেংক ইউ।